উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৮৮% নম্বৰেৰে উজলিল ৰমেন। কিন্তু এই ফলাফল শুনিবলৈ নাপালে দুৰ্ভগীয়া ৰমেনে। ঘৰখনত আজি মৰিশালীৰ নিস্তব্ধতা। যি সময়ত ঘৰখনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব লাগিছিল, সেই সময়ত চোতালখন আৱৰি আছে বগা কাপোৰেৰে। ৰমেনৰ এই সফলতাত ভাগ ল'বলৈ সাহস কৰা নাই ওচৰ চুবুৰীয়া তথা শুভাকাংক্ষীয়েও। এটা সাংঘাতিক ভাল দিন আছিলে, কিন্তু সেই ভাল দিনটোত ইমান ধুনীয়াকৈ তেওঁ পাছ কৰিলে, 5টাত লেটাৰ পাইছে আৰু এই ৰিজাল্টটোত আমি আনন্দ কৰিব লাগিছিলে, কিন্তু আনন্দ কৰিবলৈ আমি ঘৰখনলৈ আহিবলৈ সাহস কৰিব পৰা নাই। কাৰণ কিয় ইমানেই দুখৰ বোজা তেওঁলোকে বহন কৰিবলগীয়া হৈছে। গতিকে আমি কঠীয়াতলীবাসীয়ে আৰু বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু এই তেওঁলোকক আমি বুজনি দিবলৈ ভাষা নাই। গতিকে আমি কেইবাবাৰো আহিছোঁ, মাক দেউতাকৰ লগত কথা পাতিলে মাক সাহস হোৱা নাই। আজি ইমান আনন্দৰ দিনটো ইমান দুখেৰে তেওঁলোকে আজি কটাবলগীয়া হৈছে। চিকিৎসক হোৱাৰ সপোন আছিল নগাঁৱৰ কঠীয়াতলীৰ ৰমেন বিশ্বাসৰ, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। 5 মে'ত নীট পৰীক্ষা দি পিতৃৰ সৈতে ঘৰলৈ উভতাৰ পথতে দুৰ্ঘটনাত পতিত হ'ল ৰমেন বিশ্বাস। উশাহ নিশাহত কষ্ট পোৱা ৰমেনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কিছু মুহূৰ্তৰ পিছতে মৃত ঘোষণা কৰে চিকিৎসকে। আজি সেই ৰমেন বিশ্বাসে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত 5টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৮% নম্বৰেৰে গৌৰৱ কঢ়িয়াই আনিলে অঞ্চলটোলৈ। কিন্তু গৌৰৱৰ অংশীদাৰ হ'বলৈ নাপালে ৰমেন। অসহায় ওচৰ চুবুৰীয়া শুভাকাংক্ষী। কিদৰে সান্তনা দিব পিতৃ মাতৃ? ইফালে নিজৰ কপালত থিয়াই আজি কান্দি উঠিছে দুৰ্ভগীয়া পিতৃয়ে। তেনেকুৱা মই কি কথা ক'ম আৰু তেনেকুৱা নিজৰ ভাষাই তেনেকুৱা প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ আজিতো মোৰ ঘৰত বহুত মানুহ সমাগম হ'লে হয়, যিহেতু সি মেট্ৰিক পৰীক্ষাটো তেনেকুৱা এটা ৰিজাল্ট কৰিছিলে 92%, আকৌ এডভান্স আৰু জেনেৰেল মেথছত 100 তেনেকুৱা মাৰ্কেই পাই পাছ কৰিছে। ঠিক তেনেকুৱাও আনকি আমাৰ অঞ্চলবাসীও তেনেকুৱা তাৰ ওপৰত বহুত আশা ভৰসা লৈ তেনেকুৱা এটা কৈছিলে মোৰ লগত, য'তে কোনো এজন ব্যক্তি তেনেকুৱা নাই কঠীয়াতলীত যে দুখ প্ৰকাশ কৰা নাই। সঁচাই নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। সময়ৰ হিংস্ৰতাত আজি মূক মৌন এটি দুৰ্ভগীয়া পৰিয়াল। কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞাৰ ৰিপৰ্ট, প্ৰথম খবৰ।